Hey guys, welcome to our channel Rima and Hema Vlogs. আজি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা অন্য ভিডিঅ'। সো আজি আকৌ ডিনাৰ ৰেডি কৰবলো। আজি বহুত সিম্পল কে আমাৰ থালিখন সজাব লৈছো। সো তাকে আপোনালোকক দেখুৱা যেটো আমি কন্টিনিউ একিদিন আমাৰ মাছ মাংস খাই থকা হৈছে তো তাৰ বাবে ভাবিলো বহুত সিম্পল বস্তুৰে আমাৰ থালিখন সজা। সো তাকে আপোনালোকক দেখুৱা সো বলো। এয়া হৈছে এটা সৰু কোমোৰা যেটো মা লৈ আহিছিলে আজি তাৰ লগতে অলপ নিমখ হালধি জলকীয়া গুৰি আৰু অলপ গৰম মছলা এয়া ললো বেচন 3 চামুচ ইয়াৰ এটা পেষ্ট বনাই লম মছলাখিনি ইয়াতে দি দিম ভালদৰে মিক্স কৰি পেষ্টটো ৰেডি কৰি লম তাৰ আগতে বিলাহী যিখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি আমি উলিয়াই লম অলপ ঠাণ্ডা হ'ব দিও তেতিয়ালৈকে আমি যিখিনি কোমোৰা হয় সেই স্লাইসখিনি আমি ফ্ৰাই কৰি লম এনেদৰে কোনোবা খাইছেনে বাৰু যিসকলে খাইছে কমেন্ট বক্সত জনাব হা মোৰ কিন্তু বহুত বেছি ভাল লাগে যেহেতু কোমোৰা সবজিও খাই বাট সবজিতকে মই এনেকে ফ্ৰাই কৰি খাই বহুত বেছি ভাল পাওঁ সো লগত মাও ভাল পায় তাৰ বাবে আজি যেহেতু সিম্পল থালিখন ৰেডি কৰিম হেতু কাৰণে যেটো এটা কোমোৰা আম্মাই লৈ আহিছিলে হেতু এখিনি ফ্ৰাই কৰি লৈছো আনফালে কোমোৰাখিনি ফ্ৰাই হ'ব দি এয়া ৰেডি কৰিব লৈছো বিলাহী পিটিকা যেটো মই এইদৰে খাই ভাল পাওঁ তো লৈছো পিয়াজ বহুত মিহি কৰি কাটি লৈছো যিসকলে গোটা কৰি পিয়াজ ভাল পায় দিব পাৰে বাট মই কেঁচা পিয়াজ অকমান গোটা কৰি বেয়া পাওঁ লগত লৈছো জলকীয়া এয়া নহৰু যিখিনি ফ্ৰাই কৰি লৈছিলো এখিনি ইয়াতে ভাঙি দিছো বিলাহী বাকলিখিনি যি আছে সেইখিনি আঁতৰাই লম এখিনি ইয়াতে একেলগে পিটিকা কৰি লৈছো অলপ নিমখ দিছো লগত কেঁচা মিঠাতেল এয়া মোৰ ডিনাৰ ৰেডি লগত লৈছো আন্ডা ফ্ৰাই এয়া যেটো বনাই লৈছো লগত ডাল বলো এতিয়া টেষ্ট কৰো কেনেকুৱা হৈছে আপোনালোকক জনাও মজা এটো অকল কোমোৰা ফ্ৰাই বহুত ধুনীয়া হৈছে খানাটো তো একদম সিম্পল কে বনালো যেটো তো আজি ভিডিওটো মানে মই ডিনাৰটো কমপ্লিট কৰি লওঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' সো তেতিয়ালৈকে বাই